আনকি মঙ্গলত জীৱৰ অস্তিত্ব থকাৰ ন্যূনতম লক্ষণো বিভিন্ন সময়ত বিজ্ঞানীসকলে পোৱা বুলি দাবী কৰি আহিছে আৰু শেহতীয়াকৈ মঙ্গল গ্ৰহত পানীৰ অস্তিত্বৰ কথাও বিভিন্নজনে প্ৰকাশ কৰিছে আৰু তাৰ মাজতে এটা ডাঙৰ খবৰ সন্মুখলৈ আহিছে ভাৰতৰ গংগা নদীতকৈ দীঘল এখন প্ৰাচীন নদীৰ উৎস বা তেনেধৰণৰ এডাল দীঘল ৰেখাৰ সন্ধান লাভ কৰিছে ইংলেণ্ডৰ বিজ্ঞানীৰ দলে নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল মঙ্গল গ্ৰহ ৰঙা গ্ৰহ বুলি যাক কোৱা হয় এই মঙ্গল গ্ৰহতেই জীৱৰ সন্ধানত ব্যাপক ৰূপত পৃথিৱীৰ বিজ্ঞানীসকলে অভিযান চলাই আছে বহু যান প্ৰেৰণ কৰা হৈছে বহু পৰীক্ষণ কৰা হৈছে কিন্তু এইবাৰ যেটো পৰীক্ষণ কৰা হৈছে সেই পৰীক্ষণটো সম্পন্ন কৰিছে ইংলেণ্ডৰ মহাকাশ গৱেষণা সংস্থাই আৰু এই মহাকাশ গৱেষণা সংস্থাৰ সহযোগত ওপেন বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ এটা দলে এই গৱেষণা চলাইছে তেওঁলোকে গৱেষণা চলাই তথ্য লাভ কৰিছে যে প্ৰাচীন নদীপথ আছে এই মঙ্গল গ্ৰহত যি প্ৰাচীন নদীপথ 100 কোটিতকৈও অধিক বছৰৰ পুৰণি আৰু সেই নদীপথত 100 কোটি বছৰৰ পূৰ্বে পানীৰে পৰিপূৰ্ণ হৈ থকাৰ এটা সম্ভাৱনা এইসকল বিজ্ঞানীয়ে প্ৰকাশ কৰিছে আসলে এই বিজ্ঞানীসকলে কি কৈছে এই বিজ্ঞানীসকলে কৈছে যে তেওঁলোকৰ এজন প্ৰধান বিজ্ঞানী আছে আদম লুস্কুটে প্ৰকাশ কৰিছে যে বিজ্ঞানীৰ দলটোৱে হাই ৰিজলিউশন কেমেৰা লৈ এই পৰীক্ষাটো কৰিছে পৃথিৱীৰ পৰাই আৰু লগতে বিভিন্ন তথ্য সংগ্ৰহ কৰিছে তেওঁলোকে কন্ট্ৰেক্স কেমেৰা লগতে মাৰ্স অৰবিটাৰ লেজাৰ আল্টিমিটাৰ আৰু হাই ৰিজলিউশন ইমেজিং সায়েন্স এক্সপেৰিমেন্টৰ জৰিয়তে তেওঁলোকে এই তথ্যখিনি পোৱা বুলি স্পষ্ট কৰি দিছে যে তেওঁলোকে কৈছে যে আমি কোনো জান পঠিয়াই এইখিনি তথ্য পোৱা নাই আমি এই তথ্যখিনি পাইছো এই বিশেষ মাধ্যম কেইটাৰ জৰিয়তে আৰু সেয়ে ইয়াত লোকধাক কৰাৰ কথা নথে যেটো আমি পৃথিৱীৰ পৰা পাইছো ইয়াতকৈ বেছি পোৱাটো সম্ভৱ নহয় পৃথিৱীৰ পৰা হয় মঙ্গল গ্ৰহত নামি আমি অভিযান চলাব লাগিব যেটো এতিয়া বৰ্তমান সম্ভৱ নহয় সেয়ে আমি পৃথিৱীৰ পৰা অভিযান চলাবলৈ বাধ্য আৰু ইংলেণ্ডৰ মহাকাশ গৱেষণা সংস্থাই তেওঁলোকক কৈছে যে আপোনালোকে পৃথিৱীৰ পৰা প্ৰাথমিকভাৱে যিখিনি পায় সেইখিনি গ্ৰহণ কৰক আৰু পৰৱৰ্তী সময়ত যেতিয়া মহাকাশলৈ ইংলেণ্ডৰ পৰা বিশেষ যান প্ৰেৰণ কৰিব পৰা যাব সেই সময়ত তেওঁলোকে অন্য ধৰণে মঙ্গল গ্ৰহত অভিযান চলাবগৈ হেতু বেলেগ কথা ৰবটৰ জৰিয়তে অভিযান চলাব কথা হেতু ভৱিষ্যতে দেখা যাব বুলি কৈছে কিন্তু এয়া পৃথিৱীৰ পৰাই বিশেষভাৱে কন্ট্ৰেক্স কেমেৰা মাৰ্স অৰবিটাৰ লেজাৰ আল্টিমিটাৰ আৰু হাই ৰিজলিউশন ইমেজিং সায়েন্স এক্সপেৰিমেন্টৰ জৰিয়তে এইখিনি তথ্য তেওঁলোকে লাভ কৰা বুলি কৈছে আৰু মঙ্গল গ্ৰহৰ এটা নিৰ্দিষ্ট প্ৰান্তত তেওঁলোকে অভিযান চলাইছে সাধাৰণতে যেটো প্ৰান্তত ইয়াৰ পূৰ্বে কোনো বিজ্ঞানী অভিযান চলোৱা নাছিল কোনো বিজ্ঞানীয়ে খুঁটিনাটি চোৱা নাছিল সেই প্ৰান্তটোৱে হৈছে নোয়াসিছ টেৰা মঙ্গলৰ যি নোয়াসিছ টেৰা অঞ্চলটো আছে সেই নোয়াসিছ টেৰা অঞ্চলটোত এই ইংলেণ্ডৰ বিজ্ঞানীসকলে অভিযান চলোৱা বুলি সদৰি কৰিছে আৰু তাতেই বিস্তৃত নদীপথ আছিল বুলি উল্লেখ কৰিছে বিজ্ঞানীৰ দলটোৱে এই নদীপথসমূহৰ সংযোগ আছিল বুলি কৈছে বিজ্ঞানীৰ দলটোৱে আৰু কৈছে প্ৰায় 100 কোটি বছৰ পূৰ্বে নদীবোৰত পানীৰে ভৰি আছিল 100 কোটি বছৰ মানে কল্পনা কৰক 100 কোটি বছৰ কিমান যুগৰ পুৰণা এটা খবৰ হ'ব পাৰে কিমান যুগৰ আগতে তাত হয়তো পানী আছিল সেই কথাটো সম্ভাৱনা হিচাপে তেওঁলোকে প্ৰকাশ কৰিছে এই পানীবোৰ কেনে ধৰণৰ আছিল তাক লৈ বিজ্ঞানী মহল উৎসুক হৈ পৰিছে সেই খণ্ডত কোনো বিস্তৃত তথ্য নাই কাৰণ এতিয়া সেই নদী পথত পানীৰ কোনো ভূ বা অস্তিত্ব পাবলৈ নাই বৰ্তমান কেৱল নদী পথৰ সেই নদী পথটোহে আছে তাত পানী কিন্তু বৰ্তমান নাই সেই পানী কেনে ধৰণৰ আছিল তাক এতিয়ালৈকে বিশদভাৱে জানিব পৰা হোৱা নাই পৰৱৰ্তী সময়ত সেই নোয়াসিছ টেৰা অঞ্চলটোত যেতিয়া বিজ্ঞানীয়ে বিশেষ যান প্ৰেৰণ কৰিব পাৰিব সেই জানে যেতিয়া তথ্যবোৰ তাৰ মাটিবোৰ গ্ৰহণ কৰিব পাৰিব তেতিয়াহে কথাটো স্পষ্ট হ'ব কিন্তু অৱশ্যে প্ৰাথমিকভাৱে তেওঁলোকৰ হাই ৰিজলিউশন যি কেমেৰা আছে তাত ধৰা পৰা বুলি কৈছে যে সেই মাটি যি অঞ্চলত পানী থকা বুলি কোৱা হৈছে সেই মাটিখিনি অধিক আৰ্দ্ৰ ইমান আৰ্দ্ৰ যে তাক কল্পনা কৰিব নোৱাৰি ইমান আৰ্দ্ৰ মানে হিউমিডৰ কথা কৈছে তেওঁলোকে বিজ্ঞানীৰ দলটোৱে সেই আৰ্দ্ৰতা মঙ্গলত এনেও বেছি কিন্তু এই যি নোয়াসিছ টেৰা অঞ্চলটো আছে তাৰ সেই নদীপথৰ যি অস্তিত্ব পোৱা গৈছে তাৰ মাটিখিনি অধিক আৰ্দ্ৰ বুলি তেওঁলোকে পৃথিৱীৰ পৰা অনুমান কৰিছে কেইবা হাজাৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ নদীপথ আছিল বুলি সদৰি কৰা হৈছে মানে ভাৰতৰ গংগাতকৈও দীঘল নদীপথ কেইবা হাজাৰ কিলোমিটাৰ এই নদীপথ আছিল বুলি কোৱা হৈছে আৰু মাটিৰ পৰা তাৰ উচ্চতা আছিল প্ৰায় 10 মিটাৰ নদীপথৰ মাজত পাৰস্পৰিক সংযোগ আৰু নদীবোৰৰ প্ৰবাহৰ দিশটোৱেই চিহ্নিত কৰা নাই তাৰ ভূতাত্ত্বিক যেটো গুৰুত্ব সেই কথাটো ই প্ৰতীয়মান কৰিছে বুলি বিজ্ঞানীৰ দলটোৱে সদৰি কৰিছে 370 কোটি বছৰ পূৰ্বে মঙ্গলত এটাই আছিল পানীৰ উৎস আৰু সেই পানীৰ উৎসটোৰ পৰাই পানী নিৰ্গত হৈছিল আৰু
100 কোটি বছৰ আগতে সেই পানীবোৰ 100 কোটি বছৰ আগলৈকে পানীবোৰ এই নদী পথবোৰত বৈ আছিল বুলি সদৰি কৰা হৈছে বিজ্ঞানী লুস্কুটৰ মতে মঙ্গল গ্ৰহৰ নোয়াসিছ টেৰা অঞ্চলত সবাতোকৈ কম গৱেষণা কৰা হৈছে ইতিমধ্যে আমি আৰম্ভতে ক'লো সেই অঞ্চলটোত গৱেষণা খুব কম কৰা হৈছে আৰু তেওঁ কৈছে যে আমি এই অঞ্চলত গৱেষণা কৰি আশ্চৰ্যচকিত হৈ পৰিছো যেটো লাভ কৰিছো সেইটো এটা টাইম কেপচুলৰ কথা কৈছে এই বিজ্ঞানীগৰাকীয়ে পৃথিৱীত বাস কৰি থাকি তাতকৈ অধিক পোৱাটো আৰু সম্ভৱ নহয় পৃথিৱীৰ পৰা হয়তো ওলাই যাব লাগিব যেতিয়া মঙ্গলত মানুহে থিতাপি ল'ব পাৰিব বুলি সম্ভাৱনা বা আশা এটা কৰা হৈছে তেতিয়া বহুত তথ্য ওলাব যেতিয়া বিজ্ঞানী দল যাব পাৰিব সঁচা অৰ্থত মানুহ বা ৰবট যাব পাৰিব তেতিয়াহে সেইখিনি তথ্য তাৰ পৰা উদ্ঘাটন কৰিব পাৰিব বুলি সদৰি কৰা হৈছে ইতিমধ্যে যিগৰাকী আমেৰিকাৰ প্ৰখ্যাত উদ্যোগপতি সেই উদ্যোগপতিগৰাকীও ইতিমধ্যে কৈ থৈ দিছে যে মঙ্গললৈ তেওঁলোকৰ যান প্ৰেৰণ কৰা হ'ব আৰু সেই জানে পৰৱৰ্তী সময়ত মঙ্গলত জনবসতি নিৰ্ধাৰণ কৰাত সহায় কৰিব বুলি কৈ থৈ দিছে এনে ধৰণৰ বহু কথা ওলাই আছে আৰু যিবোৰ কথা এতিয়া শেহতীয়াকৈ শিৰোনামতো আছে মঙ্গল গ্ৰহক লৈ কিন্তু তাৰ মাজতে ইংলেণ্ডৰ এই বিজ্ঞানীৰ দলটোৰ গৱেষণা যথেষ্ট তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে মঙ্গল গ্ৰহৰ মাটি যিমান আৰ্দ্ৰ আছিল বুলি ধাৰণা কৰা হৈছিল তাতকৈ অধিক আৰ্দ্ৰ বুলি কৈছে এই বিজ্ঞানী দলটোৱে আৰু পৃথিৱীতকৈও আৰ্দ্ৰ এই ৰঙা গ্ৰহটোৰ মাটি পৃথিৱীতকৈও আৰ্দ্ৰ লগতে এনে ধৰণে বহিৰ্বিশ্বত বিশেষকৈ মঙ্গলত জীৱৰ বাসোপযোগী উপাদানৰ সন্ধান লাভ কৰাটো এক বিশেষ খবৰ হিচাপে বিবেচিত হৈছে নদীপথৰ সন্ধান পাইছে তাত পানীৰ উৎস এটা সময়ত আছিল বুলি কোৱা হৈছে যেটো পূৰ্বতেও কোৱা হৈছিল আন বিজ্ঞানীৰ দ্বাৰা কিন্তু এইটো যেটো নতুন অঞ্চল নোয়াসিছ টেৰা এই অঞ্চলটোত ইংলেণ্ডৰ এই বিজ্ঞানীসকলে প্ৰথম গৱেষণা চলাইছে আৰু সেই গৱেষণাতে তেওঁলোকে পাইছে যে কেৱল মঙ্গল গ্ৰহৰ এটা অঞ্চল নহয় বিভিন্ন প্ৰান্তত এনে ধৰণৰ পানীৰ উৎস হয়তো পোৱা যাব পাৰে মানে ইয়ে প্ৰমাণ কৰে যে এটা সময়ত আজিৰ পৰা কোটি কোটি বছৰ পূৰ্বে হয়তো মঙ্গলত জীৱৰ বসতি আছিল বা এতিয়াও কৰবাত কোনোবা এটা কোণত হয়তো থাকিব পাৰে কিন্তু মঙ্গলত জানো আমি বৰ ভয়ংকৰ ধুমুহা বলে তাত আগ্নেয়গিৰি হয় আৰু মঙ্গলৰ এই মাটিৰ আৰ্দ্ৰতাৰ কথা ইতিমধ্যে বিজ্ঞানীসকলে কৈছে মঙ্গল গ্ৰহ বৰ্তমান সময়ত বাসোপযোগী নহয় বুলি কোৱা হয় কিন্তু তাৰ পাছতো কৰবাত কোনোবা এটা কোণত বিশেষ এটা জীৱৰ হয়তো অৱস্থিতি পৰৱৰ্তী সময়ত পোৱা যাব পাৰে তেনে ধৰণৰ এটা সম্ভাৱনা বিজ্ঞানীসকলে প্ৰকাশ কৰিছে অৱশ্যে এতিয়াই কোনো কথা নদি ক'ব নোৱাৰি এয়া মাত্ৰ এটা প্ৰাথমিক পৰ্যায়হে এতিয়াও বহু অধ্যয়ন কৰিবলৈ বাকী আছে আৰু সেই অধ্যয়নবোৰত বহু কথা স্পষ্ট হ'ব যেতিয়া তাত মহাকাশযান যাব পাৰিব মহাকাশযানে গৈ বিশদ অধ্যয়ন কৰিব পাৰিব তাৰ মাটিবোৰ সংগ্ৰহ কৰিব পাৰিব তাত জলীয় বাষ্পৰ পৰিমাণ সংগ্ৰহ কৰিব পাৰিব বা আন কেতবোৰ তথ্য সংগ্ৰহ কৰিব পাৰিব তাৰ পাছতে এটা বিশদ বিৱৰণীলৈ যোৱাটো সম্ভৱ হ'ব কিন্তু এয়া মাত্ৰ এটা খোজ বুলি আমি ক'ব পাৰো এতিয়াও বহু যোজন দূৰৈত এই তথ্যবোৰ আৱিষ্কাৰ কৰালৈ আমি অপেক্ষা কৰিম আমি আশা কৰোঁ যে পৃথিৱীত থাকি বিজ্ঞানীসকলে এই ক্ষেত্ৰত আশানুৰূপ ফলাফলবোৰ লাভ কৰি যাওক আৰু বিশ্ব ব্ৰহ্মাণ্ডৰ ন তথ্য উদ্ঘাটন কৰি যাওক এই ক্ষেত্ৰত আমাৰ সন্মানীয় দৰ্শকসকলৰ মতামত কি কমেন্ট বক্সত কমেন্ট কৰি জনাব ফেসবুক আৰু ইউটিউব দুটা প্লেটফৰ্মৰ কমেন্ট বক্স আমি খুলি দিছো কেৱল আপোনালোকৰ বাবে যাতে আপোনালোকে মতামতবোৰ দিব পাৰে পৰৱৰ্তী সময়ত আকৌ আহিম চাই থাকক নিউজ 18 অসম